বিটিসি নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছতে সৃষ্টি হৈছে বিতৰ্কৰ ভূ মাফিয়ালৈ বিজেপিৰ পৰিষদীয় সমষ্টিৰ টিকট কোকলাবাৰী সমষ্টিত টিকট প্ৰদান ভূ মাফিয়া ৰমেন মদাহিক দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা ৰাজ্যিক বিজেপিয়ে দুৰ্নীতি অপৰাধীৰ ক্ষেত্ৰত বৰ্তমান সময়ত সহনশীল নীতি গ্ৰহণ কৰাহে দেখা গৈছে বিটিসি নিৰ্বাচনৰ বাবে ঘোষণা কৰা প্ৰাৰ্থী তালিকাই যেন তাকে প্ৰমাণ কৰিছে কোকলাবাৰী সমষ্টিৰ পৰা টিকট প্ৰদান ৰমেন মদাহিক ভূ মাফিয়া হিচাপে পৰিচিত ৰমেন মদাহিক ভূ মাফিয়া ৰমেন মদাহিক গ্ৰেপ্তাৰ কৰিছিল বশিষ্ঠ আৰক্ষীয়ে 2023 চনত বশিষ্ঠ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিল ৰমেন মদাহিক আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে ৰমেন মদাহিক ভৰিত গুলিয়াইছিল আৰক্ষীয়ে আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই ক্ষেত্ৰত স্পষ্টীকৰণ দিয়ে এনেদৰে বিজেপিত আহিছে যেতিয়া সকলো ঠিক হৈ যাব তেওঁতো জেলত নাই বেলতো নাই গতিকে জেলত থকা বেলত থকা সকলো ইলেকশ্যন খেলি আছে কিন্তু তাতকৈ মই ভাবিও কি অলপ হ'লেও এওঁৰ নাই এইটো ক'ব জানে কোন আছে বেলত কোন জেলৰ পৰা ইলেকশ্যন খেলিছে আপোনালোকে সকলোৱে জানে মই ভাবোঁ কিবা সৰু সুৰা দুই এটা আছে বিজেপিত অহাৰ পিছত এইবিলাক লাহে লাহে কমি যায় দুই এজন থাকিলেও তাৰ মানে ইয়াত বেছি দিন থাকিব নোৱাৰে বিজেপিত আহিলে যদি কোনোবাই অৱগুণটো লৈ আহে লাহে লাহে কমি যায় আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই ক্ষেত্ৰত সাহসীয় দলটোক সমালোচনা কৰি কয় অপৰাধীৰ শেষ আশ্ৰয় এতিয়া বিজেপি এটা এইটোতো উদণ্ড মানে বহুত হিষ্ট্ৰী চিটাৰ বুলি যাক কোৱা হয় ইংৰাজীত বিভিন্ন থানাত যিবিলাকৰ বিৰুদ্ধে গোচৰ থাকে বিভিন্ন ধৰণৰ তেওঁলোকৰে এতিয়া শেষ আশ্ৰয় বিজেপি দল সেইটোৱে প্ৰমাণ কৰিছে তেওঁলোক এনেবোৰ বিতৰ্কৰ মাজতে বিটিসি জনতাই শেষত কাৰ পক্ষে ভোট দিয়ে সেয়া সময়ত লক্ষণীয় হ'ব কেমেৰাত মনমোহনৰ সহযোগত গুৱাহাটীৰ পৰা মৃদুল লেখাৰ ৰিপৰ্ট NB নিউজ বিটিসি নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছতে সৃষ্টি হৈছে বিতৰ্কৰ ভূ মাফিয়ালৈ বিজেপিৰ পৰিষদীয় সমষ্টিৰ টিকট কোকলাবাৰী সমষ্টিত টিকট প্ৰদান ভূ মাফিয়া ৰমেন মদাহিক দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা ৰাজ্যিক বিজেপিয়ে দুৰ্নীতি অপৰাধীৰ ক্ষেত্ৰত বৰ্তমান সময়ত সহনশীল নীতি গ্ৰহণ কৰাহে দেখা গৈছে বিটিসি নিৰ্বাচনৰ বাবে ঘোষণা কৰা প্ৰাৰ্থী তালিকাই যেন তাকে প্ৰমাণ কৰিছে কোকলাবাৰী সমষ্টিৰ পৰা টিকট প্ৰদান ৰমেন মদাহিক ভূ মাফিয়া হিচাপে পৰিচিত ৰমেন মদাহিক ভূ মাফিয়া ৰমেন মদাহিক গ্ৰেপ্তাৰ কৰিছিল বশিষ্ঠ আৰক্ষীয়ে 2023 চনত বশিষ্ঠ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিল ৰমেন মদাহিক আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে ৰমেন মদাহিক ভৰিত গুলিয়াইছিল আৰক্ষীয়ে আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই ক্ষেত্ৰত স্পষ্টীকৰণ দিয়ে এনেদৰে বিজেপিত আহিছে যেতিয়া সকলো ঠিক হৈ যাব তেওঁতো জেলত নাই বেলতো নাই গতিকে জেলত থকা বেলত থকা সকলো ইলেকশ্যন খেলি আছে কিন্তু তাতকৈ মই ভাবিও কি অলপ হ'লেও এওঁৰ নাই এইটো ক'ব জানে কোন আছে বেলত কোন জেলৰ পৰা ইলেকশ্যন খেলিছে আপোনালোকে সকলোৱে জানে মই ভাবোঁ কিবা সৰু সুৰা দুই এটা আছে বিজেপিত অহাৰ পিছত এইবিলাক লাহে লাহে কমি যায় দুই এজন থাকিলেও তাৰ মানে ইয়াত বেছি দিন থাকিব নোৱাৰে বিজেপিত আহিলে যদি কোনোবাই অৱগুণটো লৈ আহে লাহে লাহে কমি যায় আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই ক্ষেত্ৰত সাহসীয় দলটোক সমালোচনা কৰি কয় অপৰাধীৰ শেষ আশ্ৰয় এতিয়া বিজেপি এটা এইটোতো উদণ্ড মানে বহুত হিষ্ট্ৰী চিটাৰ বুলি যাক কোৱা হয় ইংৰাজীত বিভিন্ন থানাত যিবিলাকৰ বিৰুদ্ধে গোচৰ থাকে বিভিন্ন ধৰণৰ তেওঁলোকৰে এতিয়া শেষ আশ্ৰয় বিজেপি দল সেইটোৱে প্ৰমাণ কৰিছে তেওঁলোক এনেবোৰ বিতৰ্কৰ মাজতে বিটিসি জনতাই শেষত কাৰ পক্ষে ভোট দিয়ে সেয়া সময়ত লক্ষণীয় হ'ব কেমেৰাত মনমোহনৰ সহযোগত গুৱাহাটীৰ পৰা মৃদুল লেখাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।